নমস্কাৰ। সাম্প্ৰতিক অসমৰ যি বান পৰিস্থিতি, আমাৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ যি পৰিস্থিতি আমি সকলোৱে গম পাইছোঁ। এই দুখৰ সময়ত আমাৰ শিৱসাগৰ চৰাইদেউবাসী ৰাইজক কিঞ্চিত পৰিমাণে আমি কিছু সহযোগ কৰাৰ মানসেৰে অখিল ভাৰতীয় নেৱাৰ সংগঠন অসম ৰাজ্যিক সমিতিৰ তৎপৰতাত আমি আমাৰ সমূহ নেৱাৰ সমাজক আমি এটি আপিল কৰিছিলোঁ, যেনেধৰণে পাৰে তেওঁলোকে সামৰ্থ্য অনুযায়ী কিছু সহযোগ আগবঢ়াওক বুলি। সেই এপিলৰ এই অনুৰোধৰ প্ৰতি সন্মান জনাই আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তত থকা নেৱাৰ সমাজে তেওঁলোকৰ সামৰ্থ্য অনুসাৰে এই বানপীড়িত লোকসকলৰ সহযোগৰ বাবে তেওঁলোকে আৰ্থিক সহযোগ আগবঢ়াইছে। আমি আজি এই বানপীড়িত অঞ্চললৈ গৈ যিসকল আমাৰ ৰাইজ বানৰ কবলত পৰিছে, আজি এটা দুখৰ পৰিস্থিতিত তেওঁলোকে ভুগি আছে, তেওঁলোকৰ কিছু পৰিমাণে আমি সহযোগ কৰাৰ মানসেৰে আমাৰ এটা কিঞ্চিত পৰিমাণৰ আৰ্থিক সহযোগ আগবঢ়াবলৈ আমি সহযোগ কৰিবলৈ আগবাঢ়িছোঁ। আমি আশা ৰাখিছোঁ আমাৰ এই সহযোগে নিশ্চয়কৈ তেওঁলোকৰ কিবা এটা উপকাৰ হ'ব। আৰু আমি ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমি প্ৰাৰ্থনা জনাইছোঁ যাতে সেই ৰাইজসকল অতি শীঘ্ৰে এই বানৰ সেই কবলৰ পৰা মুক্ত হওক। আৰু এই ক্ষেত্ৰত আমাৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ যিসকল মহানুভৱসকলে নিজৰ অৰিহণা আগবঢ়াইছে, যেনে আমাৰ দিল্লীৰ পৰা আমাৰ পশ্চিম বংগাল ৰাজ্যৰ দাৰ্জিলিং, খৰচেং, কালিম্পং আঞ্চলিক সমিতি, আঞ্চলিক সমিতি, ছিকিমৰ পৰা বহু ৰাইজ, অসমৰ আমাৰ মহানুভৱ, লগতে মেঘালয়, নাগালেণ্ড, অৰুণাচল, এই বিভিন্ন ৰাজ্যৰ পৰা সহযোগ তেওঁলোকে আগবঢ়াইছে। আমাৰ এই অসমৰ যি এই পৰিস্থিতি, তাৰ প্ৰতি তেওঁলোকে সহানুভূতি দেখুৱাই যি সহযোগ আগবঢ়াইছে, তেওঁলোক সকলোকে আমি অখিল ভাৰতীয় নেৱাৰ সংগঠন অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা আমি আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনবিলাকতো এনেধৰণৰ যি মানৱতা, যি নিদৰ্শন তেওঁলোকে আজি দেখুৱাইছে, সেয়া আমাৰ সমাজৰ মাজত অটুট থাকক। আৰু এই নিদৰ্শনে আমি যে প্ৰকৃত অৰ্থত আমি মানৱ দৰদী, সেই কথাটো স্পষ্ট ৰূপত প্ৰকাশ পোৱাইছে। আমি সকলোকে পুনৰবাৰ আমাৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।